নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এইকেইদিন বতৰ খুবেই বেয়া কৰিছে। বৰষুণ চাৰিওফালে পানী। গুৱাহাটীৰ ফালেতো ক'বই নালাগে, যিসকলে থাকে তেওঁলোকে গম পায়েই আছে। এইটোৱে কওঁ, সকলোৱে যাতে ভালদৰে থাকে, নিজৰ ধ্যান ৰাখে, সিমানেই, বাকী উপায়টো নাই আৰু আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। ৰাতিপুৱা আজি দেৰিকৈ উঠিলোঁ, আজি দেওবাৰ যিহেতু দেৰিকৈ উঠি পেলাই তাৰপিছত মুখ চুখ ধুই পেলাই চাহ খালোঁ। চাহ খাই পেলাই এতিয়া ব্ৰেকফাষ্ট বনাব আহিছোঁ। চিম্পল ব্ৰেকফাষ্ট, এনেকৈ ব্ৰেড অমলেট বনাইছোঁ। সময়ৰ লগে লগে কেনেকৈ দিনবোৰ চেঞ্জ হৈ যায় ভাবিলেই কিবা লাগে। আগতে দেওবাৰ বুলি ক'লে একদম পূৰা কিবা স্পেচিয়েল বনাওঁ, ঢেৰ কিবা কিবি বনাওঁ, কিন্তু আজিকালি যিহেতু সময় নাই, শ্বৰ্টকাট কি বনাব পাৰি সেইটো ধান্দাতে থাকোঁ আৰু তেনেকৈ খালি খাব লাগে আৰু গতিকে তেনেকৈ বনাই লৈছোঁ, যিটো জল্দি হৈ যায়। মই এনেকৈ ব্ৰেড অমলেট এনেকৈ টোষ্ট কৰি পেলাই তাৰপিছত ইয়াতে চচ দি পেলাই ইয়াৰ ওপৰত কেপচিকাম, পিঁয়াজ, তিয়ঁহ, বিলাহী, গাজৰ চালাডৰ যিবিলাক বস্তু থাকে সেইবিলাক দি পেলাই এনেকৈয়ে মই কেতিয়াবা শ্বৰ্টকাট খাই দিওঁ। আজি পিছে একো নাছিলে বজাৰ চব্জি পাচলি, অকল পিঁয়াজ আৰু তিয়ঁহে আছিলে, গতিকে এইখিনি দি পেলাই এতিয়া এইখিনিকে খাবলৈ লৈছোঁ। খাই পেলাই তাৰপিছত মোৰ অলপ লিখিব আছে, আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যনছ আছিলে, সেইকেইটা লিখিব আছে, গতিকে সেইখিনি লিখিম। লিখি পেলাই আৰু তাৰপাছত আজি বিশেষকৈ তেনেকুৱা একো নকৰোঁ। ছানডে মই ইমান তেনেকৈ নপঢ়োঁ, কেৱল যি থাকে সেইখিনি কমপ্লিট কৰোঁ আৰু গতিকে তেনেকেই এইখিনি এতিয়া ব্ৰেকফাষ্টটো খাই লৈ গৈ পেলাই তাৰপিছত লিখা আৰম্ভ কৰি দিম। যিহেতু এটা ছাবজেক্ট পঢ়িলে তাৰ পৰা যিবিলাক কুৱেশ্যনছ দিয়া হয় সেইখিনি লগে লগে কৰি গৈ থাকিলে বহুতখিনি বস্তু ক্লিয়াৰ হৈ যায় আৰু লগে লগে লিখিব লাগে। গতিকে ইণ্ডিয়ান হিষ্ট্ৰী আমাৰ ক্লাছ হৈছে, দুটামান ক্লাছ হৈছে, তাৰপাছত কুৱেশ্যন দিয়া হৈছে, সেইখিনিকে এতিয়া লিখিব লৈছোঁ। আপোনালোকেও তেনেকৈ কৰিবচোন, যিটো টপিকে নপঢ়ে কিয়, ধৰি লওক পলিটি পঢ়িছে, হিষ্ট্ৰী, ইকনমি, যিয়ে নপঢ়ে কিয়, যিটো এটা টপিক যেতিয়া পঢ়া হ'ব লগে লগে সেইটোৰ পৰা শ্বৰ্ট নোট বনাই ল'ব। যিবিলাক শ্বৰ্ট নোট বনাব পাৰি সেইবিলাক শ্বৰ্ট নোট বনাই ল'ব, আৰু যিবোৰ লং নোট লং কুৱেশ্যনছ দেখিছে যে এনেকুৱা আগৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছবোৰ চাব, কুৱেশ্যনছবিলাক লৈ ল'ব, তাৰপিছত টপিকটো মিলাই ল'ব। যিটো টপিক আপোনালোকে পঢ়িছে সেই টপিকটোৰ লগত ৰিলেট কৰি পেলাই আগত কি কুৱেশ্যনছ আহিছিলে, কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে সেইবিলাক চাব আৰু কুৱেশ্যনছবিলাক লিখিবলৈ চেষ্টা কৰিব। আৰু এতিয়া মই পূৰা লিখি গৈ আছোঁ। এনেকুৱা নহয় যে 15 মাৰ্কছৰ কুৱেশ্যনছৰ কাৰণে 250টা ৱৰ্ডত লিখিব লাগে বা 10 মাৰ্কৰ কাৰণে 150, তেনেকৈ নাই কৰা। মই পূৰা যিমানখিনি পাৰোঁ এটা কনচেপ্টবোৰ ক্লিয়াৰ হ'ব লাগিব। গতিকে এটা টপিকৰ যিমানেই দীঘল নহওক কিয় গোটেইখিনি এনচাৰ লিখি গৈ আছোঁ। তাৰপিছত এক্সামত যেতিয়া আপোনালোকে মেইনছ এনচাৰ ৰাইটিং যেতিয়া প্ৰেক্টিছ কৰিব তেতিয়া ৱৰ্ড লিমিট হিচাপ কৰি লিখিলেই হ'ল। গতিকে এতিয়া যিমান পাৰে এটা টপিকৰ কনচেপ্ট ক্লিয়াৰ কৰি পেলাই লিখি যাওক, 3টা 4টা 5টা যেইটা পেজ হওক কোনো কথা নাই, তেনেকেই মই কৰোঁ। আপোনালোকেও পাৰিলে তেনেকৈ কৰিব, মই মোৰটো কৈছোঁ আৰু মই তেনেকৈ কৰোঁ। তাৰপিছত যেতিয়া এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰা হ'ব তেতিয়া শ্বৰ্টকৈ বুজি পাই গ'লে, বস্তুটো যেতিয়া বুজি পোৱা হৈ যাব, কনচেপ্ট যেতিয়া ক্লিয়াৰ হৈ যাব এটা টপিকৰ, তেতিয়া আপোনালোকক যিমানেই ৱৰ্ড নিদিয়ক কিয়, 150 দিয়ক, 250 দিয়ক, যিমানেই নিদিয়ক কিয়, বস্তুটো আপোনালোকে শ্বৰ্টকাটত লিখিব পাৰিব। গতিকে প্ৰথমে কনচেপ্ট ক্লিয়াৰ কৰি পেলাই টপিকটো লিখক। আগৰ কুৱেশ্যনবিলাক লাগে 250 ৱৰ্ড দিয়া নাথাকক কিয়, বেছিকৈ লিখক, কোনো কথা নাই, বেছিকৈ লিখি পেলাই তাৰপাছত বস্তুখিনি পঢ়ক, বুজক, তাৰপাছত যিমানেই ৱৰ্ড নিদিয়ক, যেতিয়া মেইনছ এনচাৰ ৰাইটিং লিখিব, প্ৰেক্টিছ কৰিব ঘৰত, তেতিয়া শ্বৰ্টকৈ লিখিলে হ'ল। গতিকে মই এইখিনি এতিয়া কমপ্লিট কৰিলোঁ লিখি পেলাই, তাৰপিছত এইখিনি এতিয়া চেক কৰাব লাগিব। গতিকে এইখিনি মই কামখিনি কৰি লওঁ, তাৰপাছত কৰি মেলি তাৰপাছত এক্সাম আছিলে আজি, যিহেতু ছানডে আমাৰ টেষ্ট থাকে, কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত আজি মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী আৰু এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ টেষ্ট আছিলে। মই কাৰেণ্ট এফেয়াৰ্ছ আৰু এনচিয়েণ্টটো দিম, মেডিয়েভেলটো নিদিওঁ, যিহেতু মেডিয়েভেলৰ মোৰ পঢ়া হোৱাই নাই। গতিকে দেৰিয়ে হৈ গ'ল, 12টাৰ পৰা আছিলে, মই এটাৰ পিছত টেষ্টটো দিছোঁ আৰু ভালেই হৈছে মোৰ টেষ্টটো। ক'ব গ'লে মই ভালেই পাইছোঁ, মই যিখিনি পঢ়িছোঁ, যিখিনি মই জানো সেইখিনি মই পাৰিছোঁ। এয়া 7টা ভুল হৈছে আৰু 7টা মই কৰা নাই আৰু 3টা ভুল হ'ল, বাকী 40টা ভিতৰত মোৰ
35টামানহে জানিছিলোঁ, বাকী 5টামান এনেই মাৰি দিছিলোঁ। শুদ্ধ হৈ গ'ল বাৰু, যি কি নহওক সেইখিনি মই এতিয়া চাওঁ কি পাৰা নাই আৰু কি ভুল হ'ল এইখিনি মিলাওঁ। এনেকৈ টেষ্টবোৰ দি থাকিলে কি হয়, আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ হৈ যায় আৰু কনচেপ্টটো ক্লিয়াৰ হৈ যায় আৰু পঢ়াখিনি যিখিনি পঢ়া হৈছে সেইখিনিও ভালদৰে বুজি পোৱা হৈ যায়। গতিকে যিমান পাৰে আপোনালোকে MCQ ছল্ভ কৰিবলৈ চেষ্টা কৰিব, আগৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছেই হওক বা যেনেকৈ পাৰে। গতিকে এইখিনি কৰিলোঁ। তাৰপিছত মোৰ অৰ্ডাৰ এটা আহিলে, তাকে অৰ্ডাৰটো আনিব গ'লোঁ। সেয়া মই টি চাৰ্ট দুটা অৰ্ডাৰ কৰিছিলোঁ। গৰমত এনেকুৱা লুজ টি চাৰ্ট, কি কয়, অভাৰ চাইজ টি চাৰ্টবিলাক এনেকুৱা পিন্ধিবলৈ ভাল লাগে। মোৰ প্ৰায় এনেকুৱাবিলাকেই আছে। গতিকে এনেকুৱা কালাৰ মই মানে ইমানেই কনফিউজ হৈ গ'লোঁ, কি কালাৰ ল'ম চাওঁতে লাষ্টত ব্লেক এণ্ড হোৱাইটে লৈ থৈ দিলোঁ। ভালো লাগে ব্লেক এণ্ড হোৱাইটটো। তাৰপিছত দুপৰীয়া গা পা ধুই খাই বৈ অলপ ৰেষ্ট কৰি পেলাই আবেলি এতিয়া অলপ বজাৰ লিখি আছোঁ, যিহেতু ঘৰৰ অলপ বজাৰ আনিব লাগে। চাউল, দালি চালি এইবোৰ কিবা কিবি আৰু চব্জি পাচলি এইবোৰো আনিব লাগে। আচলতে মই চব কৰিবলৈ চেষ্টা কৰোঁ, যেতিয়াই যিখিনি পাৰোঁ আৰু এনেকুৱা নহয় যে ঘৰৰ মানে মেইলেই কামখিনি কৰিব বা বজাৰ পাতি আনিব, সেয়া নহয়। যিসকলে PG বা ৰেণ্টত থাকে তেওঁলোকে নিশ্চয় গমেই পায় যে নিজৰ বস্তুবিলাক, নিজৰ কামবোৰ নিজেই কৰিব লাগে। বজাৰ পাতি মই ঘৰত থাকোঁ যদিও মই চেষ্টা কৰোঁ যাতে অলপ বজাৰ যাবলৈ, বজাৰ গৈ পেলাই কমচে কম আলু পিঁয়াজৰ কেজি কিমান কি হয় সেইখিনি অকণমান জানাটো মই ভাবোঁ ভাল। গতিকে লোৱা নোলোৱা বজাৰ কৰা নকৰা ডেইলি সেইটো পিছৰ কথা, কিন্তু মই ভাবোঁ যে অলপ এইবোৰ বস্তু জানিব লাগে। গতিকে যিসকলে কৰে তেওঁলোকেতো গম পায়েই, আৰু যিহেতু ঘৰৰ ডাঙৰ হয় গতিকে অলপ কিছুমান কাম মই মানে নিজেই কৰিবলৈ চেষ্টা কৰোঁ। পেৰেণ্টছতো সদায় কৰেই, গতিকে ময়ো বিচাৰোঁ যাতে ময়ো অলপ কাম কিবা কিবি কৰিব পাৰোঁ। গতিকে যিখিনি পাৰোঁ মই গোটেই মিলাবলৈ চেষ্টা কৰোঁ। ঘৰৰে কাম হওক বা অফিচৰে কিবা কাম হওক, পেৰেণ্টছৰ বা ঘৰৰ যিকোনো কাম আৰু যিখিনি পাৰোঁ মই কৰিবলৈ চেষ্টা কৰোঁ আৰু। গতিকে এইখিনি বজাৰ কৰি মেলি এতিয়া ঘৰলৈ গৈ আছোঁ, আৰু ঘৰ গৈ মেলি চাহ তাহ খাই অলপ ৰেষ্ট কৰি তাৰপাছত বহি গ'লোঁ কাৰেণ্ট এফেয়াৰ্ছ কৰিবলৈ। যিহেতু দেওবাৰে আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আহে ইউটিউবত, যিসকলে কৰে নিশ্চয় গম পায়ে, আৰু যিসকলে নাজানে তেওঁলোকক কৈ আছোঁ যে ছানডে প্ৰত্যেক দেওবাৰে কাৰেণ্ট এফেয়াৰ্ছ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ হয়। গতিকে আপোনালোকে চেষ্টা কৰিব যাতে কাৰেণ্ট এফেয়াৰ্ছখিনি ডেইলি মানে উইকলি কৰিবৰ কাৰণে। আৰু তাৰপাছত PDFও পোৱা যায়, ইংলিছতো পোৱা যায়, আছামিজতো পোৱা যায়। আপোনালোকে কমেণ্টৰ পৰা তাৰ পৰা ডাউনলোডো দি ল'ব পাৰিব, ডাউনলোড দি পেলাই তাৰপিছত পাছতো চাব পাৰিব, আৰু চেষ্টা কৰিব যাতে ক্লাছটো কৰিবলৈ। মই তাকে এইখিনি ক্লাছখিনি কৰিলোঁ। তাৰপিছত ৰাতি ভাত পানী খাই পেলাই ভাবিলোঁ যে আজি এই মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীটো কৰোঁ, যিহেতু মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ টেষ্টটো আছিলে আৰু মই দিব নোৱাৰিলোঁ কাৰণ মোৰ পঢ়াই হোৱা নাছিলে। নপঢ়িলে কেনেকৈ দিম, গতিকে ভাবিছোঁ যে এইখিনি পঢ়ি লওঁ, পঢ়ি পেলাই তাৰপাছত টেষ্টটো দিম। গতিকে এইখিনি সেইদিনাখন প্ৰিণ্ট আউট ওলাই লৈছিলোঁ যে পঢ়ি আছোঁ। এদিন পঢ়িছিলোঁ, প্ৰথম দিনাখন অলপ পঢ়িছিলোঁ, তাৰপাছত এতিয়া অকণ ভালকৈ পঢ়ি আছোঁ, যাতে পঢ়ি পেলাই লগে যদি টেষ্টটো দিয়া হয় তেতিয়া বহুতখিনি বস্তু ক্লিয়াৰ হৈ যায়। যিমান MCQ ছল্ভ কৰিব সিমান আপোনালোকৰ কাৰণে ভাল হ'ব। গতিকে ময়ো চেষ্টা কৰোঁ যাতে পঢ়ি লগত MCQবিলাক ছল্ভ কৰিবলৈ, প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছেই হওক বা টেষ্টেই হওক, যেনেকৈ যি পাৰোঁ। গতিকে আজিৰ দিনটো এনেকৈয়ে গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। ভালদৰে সকলোৱে পঢ়া শুনা কৰি যাওক। আজিলৈ ইমানেই, বাই।